নমস্কাৰ সবকে এটা বৰ ধুনীয়া এটা মোমেন্ট শ্বেয়াৰ কৰোঁ দিছ ইজ লাইক এ ড্ৰিম আই এম লিভিং আই থিংক ষ্টাৰ্টেড টু লিভ সপোন বহুত যুগৰ মই এইটো এটা বহুত বছৰৰ পৰা মই ভাবি থৈছিলোঁ যে চাওকচোন আমি ক'ত আছোঁ এইখন হ'ল ব্ৰহ্মপুত্ৰ আৰু সেইখন নাৱত মই ওলাইছোঁ হ'ল 3 দিন হ'ল আমি নদীৰে গৈ আছোঁ আৰু জেগাই জেগাই এনেকৈ ৰাতি থাকোঁ ৰাতিপুৱা উঠিছোঁ এতিয়া শুই উঠি পেলাই মই বোলো এইখিনি দেখুৱাওঁ আপোনালোকক এটা টিম এটালৈ ওলাইছোঁ কেমেৰা লাইট চাউণ্ড বিভিন্ন মানুহ বম্বেৰ পৰা আহিছে মোৰ লগত এইটো বহু বছৰৰ সপোন আছিল যে মই আমাৰ এইখন নদী এনেকুৱা নদী মই যিহেতু মই ঘূৰিয়ে ফুৰোঁ আপোনালোকে বহুতে জানে বহু নদী দেখিছোঁ বহু জেগা দেখিছোঁ পৃথিৱীত এনেকুৱা নদী নাই এনেকুৱা জেগা নাই মোৰ মতে গতিকে সেই বস্তুটো দেখুৱাবলৈ মানুহক মই ভাবিছিলোঁ কেতিয়া সক্ষম হ'ম কাৰণ কি নিজেও ডাউটটো হৈ থাকে কিমান পাৰিম কিমান নোৱাৰিম আৰু খুব এখন ইণ্টাৰনেশ্যনেল কোৱালিটিৰ এখন ডকুমেণ্টাৰী এখন ফিল্ম কৰিব মন আছিলে সেইখন কৰিবলৈ বৰ পুটুককৈ নোৱাৰি বহুত বস্তু কৰিব লাগে গতিকে ওলাইছোঁ আগবাঢ়ি আমাৰ যিখিনি নদীৰ কাষত মই নদীখনত নাওখন লৈ ওলাইছোঁ এইখন লৈ মই শদিয়াৰ পৰা ধুবুৰীলৈ আগুৱাই যাম আৰু ইয়াত মই য'ত যি জেগাত ৰম ক'ৰবাত কি পাম নাজানো বিচাৰি যাম গীত মাত ইয়াৰ আমাৰ যিমানখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ গীত মাত বিচাৰি যাম আৰু ৰেকৰ্ড কৰিম আৰু তেওঁলোকক খোৱা বোৱা থকা এই গোটেইখিনি তেওঁলোকৰ জুৱেলাৰী তেওঁলোকৰ কাপোৰ তেওঁলোকৰ খেতি কৰা নিয়ম তেওঁলোকৰ বিশ্বাস তেওঁলোকৰ প্ৰকৃতিৰ প্ৰতি কেনেকৈ তেওঁলোকে কি কৰি যিটো ৰিলেশ্যন আছে নেচাৰৰ লগত সেইটো কেনেকৈ কৰে সেইখিনি ডকুমেণ্ট কৰিব লাগে